ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুলাই মাহৰ হৈছে 11 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ, তিথি হ'ব কৃষ্ণ একাদশী তিথি, তাৰপিছতে কৃষ্ণ দ্বাদশী তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ, তাৰপিছতে ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব গণ্ড যুগ, তাৰপিছতে বৃদ্ধি যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বাল্ববকৰণ, তাৰপিছতে কৈলবকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজি জন্মত বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগণ বৰ্ণ। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 4:42 সূৰ্যাস্ত সম হ'ব 6:15 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত, শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সাৱধানতা অৱলম্বন কৰিব, শুভ ৰং শুভ সময় সকলোখিনি তথ্য জানিব পাৰিব। ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক। প্ৰথম ৰাশিটো হৈছে ৰাশিফল শিতানৰ মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত ধৈৰ্য সংযম বজাই ৰাখি মেঘ ৰাশি জাতক জাতিকাসকলে কাম কৰিব লাগিব। 11 জুলাই 2026 আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং, ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। শুভ দিশ হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি পূব দিশ। এই সময়খিনিত কিন্তু কৈছে যে কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি কামত অলপ পৰিশ্ৰম বেছি হ'ব। চৰকাৰী কাম বা ছিনিয়ৰসকলৰ লগত জড়িত কামত আপোনালোকৰ দেৰি হ'ব পাৰে, কিন্তু হাৰ নেমানিব। নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। কেনেকৈ আপোনালোকে ডিচিপ্লিনভাৱে কামখিনি কৰিব, কেনেকৈ নিজৰ সমস্যাখিনি সমাধান কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব। ঘৰখনৰ দায়িত্বখিনি আপোনালোকে সুন্দৰভাৱে পালন কৰিব। একে সময়তে মানসিক যদি টেনশ্যন আছিল কিছু পৰিমাণে হ'লেও আপোনালোকৰ আজিৰ দিনটো দূৰ হ'ব বুলি কৈছে। মানসিক টেনশ্যনৰ পৰা বিশেষকৈ আপোনালোকে অলপ হ'লেও সকাহ পাব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ কৈছে যে এই সময়খিনিত ঘৰখনত দায়িত্ব বাঢ়িব। পৰিয়াল পৰিকল্পনা কৰা সকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আৰ্থিক অৱস্থা লাহে লাহে আপোনালোকৰ আগতকৈ ভাল হ'বলৈ আৰম্ভ কৰিব আজি। একে সময়তে এই সময়খিনিত আপোনালোকক কৈছে যে দায়িত্ব কৰ্মক্ষেত্ৰত কিন্তু সুচাৰুৰূপে পালন কৰিব বুলি কৈছে। কিন্তু শনিবাৰ হোৱাৰ বাবে আজি কামত অলপ বাধা আৰু অলপ পলম হ'ব পাৰে বুলি কৈছে। খং আৰু বিশেষকৈ খৰখেদাৰ সিদ্ধান্তৰ পৰা বিৰত থাকক বুলি কৈছে। চৰকাৰী চাকৰি, পুলিচ সেৱা, ক্ৰীড়া, মেনেজমেণ্টৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। ছিনিয়ৰসকলৰ পৰা নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ত নতুন চুক্তিৰ আলোচনা আগবাঢ়িব, কিন্তু সকলো কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰক। সহকৰ্মীৰ লগত তৰ্ক নকৰিব বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত উত্থান পতন থাকিব। আয় ভাল হ'ব, কিন্তু খৰচো বেছি হ'ব। গাড়ী, মোবাইল বা ঘৰখনৰ সামগ্ৰী কিনাৰ বাবে টকা পইচা খৰচ হ'ব পাৰে। পুৰণা ঋণ ঘূৰাই দিবলৈ পাৰিব বুলি কৈছে। আজি জুৱা, লটাৰী আৰু ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকক বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত অলপ অশান্তি থাকিব পাৰে। পিতৃ মাতৃৰ লগত মতানৈক্য হ'বলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত অতি জেদ আৰু খং নিয়ন্ত্ৰণ কৰক। সৰু কথাৰ বাবে সম্পৰ্ক বেয়া নকৰিব। প্ৰিয়জনক সময় দিয়ক আৰু তেওঁলোকৰ কথা শুনক। বিবাহিত লোকসকলে ঘৰখনৰ কামত জীৱনসংগীক সহায় কৰক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত কৈছে যে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। মূৰৰ বিষ, জ্বৰ, ৰক্তচাপ আৰু দুৰ্ঘটনাৰ সম্ভাৱনা আছে। গাড়ী চলোৱাৰ সময়ত সাৱধান হ'বলৈ কৈছে। খং আৰু মানসিক চাপৰ বাবে স্বাস্থ্য বেয়া হ'ব পাৰে। নিয়মীয়া ব্যায়াম, যোগাসন, পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক, ভাল হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো অস্থিৰ হ'ব পাৰে। ক্ৰীড়া আৰু প্ৰতিযোগিতাত সফলতা পাব, কিন্তু পঢ়াৰ সময়ত মনোযোগৰ অভাৱ হ'ব পাৰে। শিক্ষকৰ উপদেশ মানি চলক। টেকনিকেল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো ভাল। উপায়স্বৰূপে আজি শনিবাৰ দিনা বিশেষকৈ হনুমান চালিচা আপোনালোকে পাঠ কৰক, হনুমানজীক পূজা কৰক, হনুমান মন্দিৰত সেন্দুৰ আৰু তেল অৰ্পণ কৰক বুলি কৈছে, ভাল হ'ব। গৰীব কোনো দুখীয়া মানুহক ৰঙা বস্ত্ৰ, মচুৰ দাইল, গুড় দান কৰক। ঘৰখনৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰক আৰু তিলক লগাওক বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব। আজি খং, জেদ আৰু খৰখেদাৰ সিদ্ধান্ত এৰিব লাগিব। কাৰোবাৰ লগত তৰ্ক বা কাজিয়া নকৰিব। ধাৰে টকা পইচা দিয়াৰ পৰা বিৰত থাকক। বৈদ্যুতিক সামগ্ৰী বা জুইৰ পৰা সাৱধান হ'বলৈ কৈছে। গতিকে ধৈৰ্য বজাই ৰাখি কাম কৰিলে নিশ্চিতভাৱে সফল হ'ব। খং নিয়ন্ত্ৰণত ৰাখক। হনুমানজীক সেৱা কৰক বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি নতুনকৈ চাইছে লাইক এটা কৰি দিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শনিদেৱ লিখি দিব। দিনটো শুভ হওক। বৃষ ৰাশিলৈ আগবাঢ়িছোঁ আহক। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বৃষ ৰাশি বিশেষকৈ 11 জুলাই এই সময়খিনি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা, গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ দিশ হ'ব দক্ষিণ পূব। আবেলি 3 বজাৰ পৰা 5 বজাৰ সময়খিনি শুভ সময়।
কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মৰ ক্ষেত্ৰত স্থিৰতা থাকিব। যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ বাবে দিনটো ভাল। বেংক, ফাইনেন্স, শিক্ষাৰ লগত জড়িত লোকসকলৰ পদোন্নতিৰ যোগ আছে। ব্যৱসায়ীসকলে অংশীদাৰৰ লগত আলোচনা কৰি নতুন চুক্তি পাব পাৰে, কিন্তু জেদী স্বভাৱৰ বাবে সহকৰ্মীৰ লগত মতানৈক্য হ'বলৈ নিদিব। ধন সম্পত্তিৰ ক্ষেত্ৰত আয়ৰ তুলনাত খৰচ কম হ'ব। পুৰণা বিনিয়োগৰ পৰা ধন পাব পাৰে। মাটি, বাৰী বা গহনা কিনাৰ পৰিকল্পনা থাকিলে আজি ভাল দিন। ঋণ লোৱা দিয়াৰ পৰা বিৰত থাকক। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত শান্তি পৰিৱেশ থাকিব। পিতৃ মাতৃ আশীৰ্বাদ পাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক হ'ব। প্ৰিয়জনক উপহাৰ দিলে সম্পৰ্ক আৰু গভীৰ হ'ব। বিবাহিত লোকসকলে বিশেষকৈ ঘৰখনৰ বাহিৰত খাবলৈ যাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সাধাৰণতে স্বাস্থ্য ভালে থাকিব, কিন্তু ডিঙিৰ সমস্যা, গ্ৰন্থিৰ সমস্যা আপোনালোকৰ থাকিব। বেছি মিঠা আৰু গধুৰ খাদ্য এৰিব লাগিব বুলি কৈছে। যোগাসন আৰু প্ৰাণায়াম কৰিলে মানসিক শান্তি পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শনিবাৰ হোৱাৰ বাবে শনিদেৱক পূজা কৰক বুলি কৈছে। গৰীবক ক'লা তিল আৰু তেল দান কৰক বুলি কৈছে। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে দৈ চেনি খাই ওলাব বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি খং নিয়ন্ত্ৰণত ৰাখিব। কাৰোবাক ধন ধাৰে দিলেও সাৱধান হওক। আজি এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বাঢ়িব। আজিৰ দিনটোত বিশেষকৈ আপোনাৰ ওপৰত বহুত ঘৰখনৰ দায়িত্ব থাকিব। ঘৰখনৰ মানুহখিনি আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে, কিছু কামক, কিছু সিদ্ধান্তক। গতিকে সেইখিনি যাতে সুন্দৰভাৱে পালন কৰিব পাৰে বা সেইখিনি বাস্তৱত আপোনালোকে যদি প্ৰতিফলিত কৰিব পাৰে ভাল হ'ব বুলি কৈছে। ঘৰখনৰ দায়িত্ববোৰ পালন সুন্দৰভাৱে কৰা দেখা পোৱা যাব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 11 জুলাই শনিবাৰ মিথুন ৰাশিৰ লোকসকলৰ বিস্তাৰিত ৰাশিফল অনুসৰি আজি শুভ ৰং হ'ব সেউজীয়া, বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। শুভ দিশ হ'ব উত্তৰ দিশ। আজি শুভ সময় হৈছে পুৱা 10টাৰ পৰা 12 বজাৰ সময়খিনি। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত আজি কৰ্মৰ ক্ষেত্ৰত বুদ্ধি আৰু কথাৰ দ্বাৰা লাভ হ'ব। মাৰ্কেটিং, লিখা পঢ়া, মিডিয়া থকা লোকসকলৰ বাবে দিনটো বহুত ভাল। নতুন প্ৰকল্প বা ডিলৰ কথা বতৰা আগবাঢ়িব কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত। কিন্তু শনিবাৰ হোৱাৰ বাবে অলপ কামত পলম হ'ব পাৰে, গতিকে ধৈৰ্য হেৰুৱাব নালাগে বা কিছুমান ক্ষেত্ৰত লাভ হওঁতেও অলপ ধৈৰ্য ধৰিব লাগিব পাৰে। খৰখেদা নকৰিব, তৎক্ষণাত ৰিজাল্ট নিবিচাৰিব। সহকৰ্মীৰ লগত আলোচনা কৰিলে সমস্যাবোৰ কিছুমান সমাধান ওলাব। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান যদি প্ৰব্লেম চলি আছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আয়ৰ নতুন খবৰৰ পৰা পাব বুলি কৈছে। পুৰণা ধাৰ টকা পইচা ঘূৰি আহিব। অনলাইন কাম বা আপোনালোকৰ অতিৰিক্ত ধন উপাৰ্জনৰ সুযোগ। খৰচ নিয়ন্ত্ৰণত ৰাখক, অযথা বাজেট আপোনালোকৰ বেয়া হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজি পৰিয়ালৰ লগত হাঁহি ধেমালিত দিনটোক আপোনালোকে কটাবৰ বাবে চেষ্টা কৰক। ভাই ভনীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে কিছু লোকে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ লগত কথা বেছি হ'ব বুলি কৈছে। মেছেজ বা কলৰ জৰিয়তে সম্পৰ্ক আৰু ভাল হ'ব। বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বিষয়ে আলোচনা কৰিব বা চিন্তা কৰিব বুলি কৈছে বৰ্তমান সময়ত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু নিদ্ৰাহীনতাৰ হ'ব পাৰে। হাত ভৰিৰ বিষৰ প্ৰতিও মন দিব বুলি কৈছে। প্ৰতিদিনে 20 মিনিট বা আজিৰ দিনটোত 20 মিনিট ধ্যান কৰক। পানী আৰু ফল মূল বেছিকৈ খাব, ভাল হ'ব। গেষ্ট্ৰিক বা আপোনালোকৰ যি ধৰণৰ পেটৰ গণ্ডগোল কৰা বা পেট বেয়া কৰা বস্তু একেবাৰে নাখাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, এক্টিভ হ'ব বুলি কৈছে। নতুন বিষয় শিকিবলৈ তেওঁলোকৰ বাবে ভাল দিন। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰমৰ কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ তেতিয়াহে ফল পাব। শিক্ষকৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে। একে সময়তে উপায়স্বৰূপে শনিবাৰ শ্ৰী বিষ্ণুক পূজা কৰক, হনুমানজীক পূজা কৰক। গৰু বা বিশেষকৈ আপোনালোকৰ পোহনীয়া জন্তুক সেউজীয়া ঘাঁহ খুৱাওক বুলি কৈছে। ওম নমো ভাগৱতী বাসুদেৱায় আপোনালোকে 108 বাৰ জপ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে দুৰ্বা খাই আপোনালোকে লওক বুলি কৈছে। আজি কোনো কাগজ পত্ৰত চহী কৰাৰ আগতে দুবাৰ পঢ়ি চাব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব, বেছি কথা কোৱাৰ ফলত ভুল বুজাবুজি হ'ব পাৰে, গতিকে চুটি আৰু স্পষ্টকৈ কথা কওক। আজি এই সময়খিনিত আপোনালোকৰ বাবে ধৈৰ্য সংযম বজাই ৰখাৰ দিন। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি 11 জুলাই শনিবাৰ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব বগা, ৰূপালী ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 2। আজি আপোনালোকৰ বাবে শুভ দিশ হ'ব উত্তৰ দিশটো। আবেলি 4টাৰ পৰা 6টা বজাৰ সময়খিনি শুভ কাম কৰিব পাৰে, ভাল সময়। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ অলপ বেছি থাকিব। চৰকাৰী কামত দেৰি হ'ব পাৰে। শনিবাৰ হোৱাৰ বাবে ঊৰ্ধ্বতন বিষয়ৰ পৰা কামৰ চাপ কিছুলোকৰ বাঢ়িব পাৰে, কিন্তু হতাশ নহ'ব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্ম বা ব্যৱসায়ৰ ক্ষেত্ৰত সোনকালে পাব। ব্যৱসায়ত পুৰণা গ্ৰাহকৰ পৰা ভাল অৰ্ডাৰ পাব পাৰে।
নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে ভাবি চাব কিন্তু আজি ব্যৱসায়ত। ধন সম্পত্তিৰ ক্ষেত্ৰত ধনৰ আগমন ভাল থাকিব, কিন্তু ঘৰুৱাৰ খৰচ বাঢ়িব আজি। মাতৃৰ স্বাস্থ্য বা ঘৰখনৰ মেৰামতিৰ বাবে টকা পইচাৰ খৰচ হ'ব পাৰে। বেংকত জমা ধন সুৰক্ষিত থাকিব। ঋণ লোৱা দিয়াৰ পৰা সাৱধান হ'ব লাগিব বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ লগত আৱেগিক যি বন্ধন, যি ধৰণৰ আপোনালোকৰ সম্বন্ধ ষ্ট্ৰং হ'ব, গভীৰ হ'ব। মাতৃৰ লগত সময় কটালে মন ভাল লাগিব। প্ৰেমৰ ক্ষেত্ৰত সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। জেদ নকৰি শান্তভাৱে কথা পাতক। বিবাহিতসকলে জীৱনসংগীৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰাটো উচিত। তেওঁলোকে কি বিচাৰে, তেওঁলোকৰ মনৰ কিন্তু সুখ দুখত লগ দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ পেটৰ সমস্যা, গেছৰ সমস্যা বা অৰ্জিন হ'ব পাৰে। বাহিৰৰ খাদ্য একেবাৰে নাখাব। পানী বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক আৰু 8 ঘণ্টা টোপনি যোৱাৰ আপোনালোকে হেবিট গঢ়ি তোলক বুলি কৈছে। মানসিক অশান্তিৰ বাবে ধ্যান আৰু সংগীতৰ সহায় ল'ব পাৰে বুলি কৈছে। যদি মানসিকভাৱে অশান্তি পাই আছে, নিজৰ ভাল লগা গান এটা শুনক, ভাল লগা কাম এটা কৰক, ভাল লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ কমিব পাৰে। বন্ধুৰ লগত বেছি আড্ডা মাৰি নাথাকিব। মনোযোগৰ বাবে পঢ়াৰ সময় এটা ৰুটিন বনাই লওক বুলি কৈছে। শিক্ষকৰ পৰামৰ্শ আপোনালোকৰ বাবে আজি উপকাৰী বুলি প্ৰমাণিত হ'ব। উপায় হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক শনিবাৰ দিনা শিৱলিংগত কেঁচা গাখীৰ আৰু জল অৰ্পণ কৰক। মাতৃক বগা বস্ত্ৰ বা চেনি আপোনালোকে দিয়ক বুলি কৈছে। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে দৈ খাই ওলাওক বুলি কৈছে। সাৱধান হ'ব লাগিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। আজি অতি আৱেগিক সিদ্ধান্ত নল'ব। পুৰণা কথা ভাবি মনটো বেয়া নকৰিব। বৰ্তমান জীয়াই থকাৰ বাবে চেষ্টা কৰক। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। 11 জুলাই শনিবাৰ। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং, সোণালী ৰং, ক'লা ৰং। শুভ সংখ্যা হ'ব 1। শুভ দিশ হ'ব আপোনালোকৰ বাবে পূব দিশ। আৰু ৰাতিপুৱা 9টাৰ পৰা 11 বজাৰ সময়খিনি আপোনালোকৰ বাবে শুভ সময় বুলি কৈছে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি নেতৃত্বৰ ক্ষমতা বাঢ়িব। চৰকাৰী চাকৰি বা উচ্চ পদত থকা লোকসকলৰ বাবে দিনটো ভাল। আজি চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব আৰু নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ীসকলে চৰকাৰী টেণ্ডাৰ বা চুক্তি খবৰ পাব পাৰে, কিন্তু শনিবাৰ হোৱাৰ বাবে কামত অলপ বাধা আহিব পাৰে। গতিকে খং নিয়ন্ত্ৰণত ৰাখিব লাগিব। খঙত যিকোনো সিদ্ধান্ত ল'ব নালাগে। অহংকাৰৰ বাবে সহকৰ্মীৰ লগত কিছু লোকৰ দূৰত্ব বাঢ়িব পাৰে, মনত ৰাখিব। বেছি তেনেধৰণৰ ইগ' ভাৱবোৰ আহিবলৈ নিদিব। ধন সম্পত্তিৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত দিনটো মধ্যম। আয় ভাল হ'ব, কিন্তু মৰ্যাদা ৰাখিবলৈ গৈ খৰচ বেছি হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব। মাটি বাৰী বা গাড়ী কিনাৰ যি পৰিকল্পনা থাকিলে আজি আপোনালোকে কৰিব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত পিছলৈ পেলাই থওক। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজি পৰিয়ালত আপোনালোকৰ মান সন্মান বাঢ়িব। পিতৃ মাতৃৰ লগত সম্পৰ্ক ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ৰোমান্টিক স্বভাৱৰ বাবে প্ৰিয়জন বহুত বেছি হেপী হ'ব, সুখী হ'ব। বিবাহিতসকলে বিশেষকৈ নিজৰ সংগীৰ লগত কোনো ভাল ঠাইলৈ ঘূৰিবলৈ যাব পাৰে, কিন্তু সৰু কথাৰ বাবে অহংকাৰ দেখুৱাব নালাগে। গতিকে কেতিয়াবা টান শব্দ ক'লেও সেইখিনি ক্ষেত্ৰত ধৈৰ্য ৰাখিব, কাৰণ আপোনালোকৰ সাংসাৰিক জীৱনটো আপোনালোকে নিজে ভাল কৰি ৰাখিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু হৃদয় বিশেষকৈ হৃদযন্ত্ৰৰ সমস্যা, পিঠিৰ সমস্যা, চকুৰ যত্ন ল'ব। কিন্তু ৰ'দত বেছিকৈ নোলাব আৰু পানীৰ অভাৱ হ'বলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিয়মীয়া ব্যায়াম আৰু যোগাসন কৰক। মানসিক চাপৰ বাবে ধ্যান কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ দিন। শিক্ষক আৰু জ্যেষ্ঠৰ পৰা সহায় পাব। খেল ধেমালিতো নাম আপোনালোকে অৰ্জন কৰিব। উপায়স্বৰূপে শনিবাৰ হোৱাৰ বাবে পুৱাৰ উঠি সূৰ্য দেৱতাক আপোনালোকে তামৰ লোটাত পানী দিয়ক। আদিত্য হৃদয়স্থ পাঠ কৰক বুলি কৈছে। গৰীব মানুহক গম আৰু গুৰ দান কৰক। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে তিল খাই ওলাওক বুলি কৈছে, ভাল হ'ব। সাৱধান হ'ব লাগিব। আজি অহংকাৰ আৰু জেদ এৰিব লাগিব। চৰকাৰী কাগজ পত্ৰৰ কামত সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি চহী কৰাৰ আগতে বা যিকোনো কাগজ পত্ৰৰ কাম কৰোঁতে সাৱধান হৈ বা ভালদৰে পঢ়ি আগবাঢ়ক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আজি 11 জুলাই দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। 11 জুলাই 2024 শনিবাৰ। কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া। আজি শুভ ৰং হ'ব সেউজীয়া, বগা। শুভ সংখ্যা হ'ব 5।
শুভ দিশ হ'ব উত্তৰ, আবেলি 2টাৰ পৰা 4টা বজাৰ সময়খিনি শুভ সময় বুলি কৈছে আপোনালোকৰ। কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কামৰ ক্ষেত্ৰত ধৈৰ্য থাকিব, আপোনালোকৰ কঠোৰ পৰিশ্ৰমে ফল দিব। একাউণ্ট, শিক্ষা, লিখা, পঢ়া, স্বাস্থ্য আৰু IT ক্ষেত্ৰৰ লোকৰ বাবে দিনটো ভাল। চিনিয়ৰসকলৰ পৰা নতুন দায়িত্ব পাব পাৰে। শনিবাৰ হোৱাৰ বাবে কাম অলপ পলম হ'ব পাৰে কামত, কিন্তু হাৰ বেছি নামানিব। ব্যৱসায়ত হিচাপ নিকাচত ভুল হ'বলৈ নিদিব। সহকৰ্মীৰ লগত আলোচনা কৰিলে ডাঙৰ সমস্যাৰ সমাধান হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত ধনৰ আগমন ভাল থাকিব। আপোনালোকৰ পুৰণা বিনিয়োগৰ পৰা ধন লাভ পোৱাৰ সম্ভাৱনা আছে। অলপকৈ সঞ্চয় কৰক। আজি ঘৰখনৰ আচবাব বা ইলেক্ট্ৰনিক সামগ্ৰী কিনাৰ পৰিকল্পনা কৰিব পাৰে। মনত ৰাখিব, অযথা খৰচ আৰু ধাৰে টকা দিয়াৰ পৰা বিৰত থাকক। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত শান্তি থাকিব। ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৰু সৰু কথাত আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। ফ'কাছ দিব লাগিব, তেওঁলোকৰ মনৰ ভাৱো বুজিবলৈ চেষ্টা কৰিব লাগিব। যত্নশীল স্বভাৱৰ বাবে সম্পৰ্ক আৰু গভীৰ হ'ব। বিবাহিতসকলে ঘৰখনৰ কামত জীৱনসংগীক সহায় কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। পেটৰ সমস্যা, এলাৰ্জিৰ সমস্যা, চম ৰোগ হ'ব পাৰে। গতিকে যিমান পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক। বাহিৰৰ তেল মছলাজাতীয় খাদ্য বেছিকৈ নাখাব। নিয়মীয়া ব্যায়াম আৰু পৰ্যাপ্ত টোপনিৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ ভাল হ'ব। মনত ৰাখিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোৱা হৈছে যে আজি ভাল দিন। শিক্ষকৰ পৰা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰশংসা পাব। গৱেষণা আৰু নতুন বিষয় শিকিবলৈ সময় আজি উপযোগী বুলি কৈছে। উপায়স্বৰূপে শনিবাৰ ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক পূজা কৰক। শনিদেৱক পূজা কৰক। গৰুক সেউজীয়া ঘাঁহ খুৱাওক। গৰীব কোনো মানুহক বা ল'ৰা ছোৱালীক কিতাপ আৰু সেউজীয়া কাপোৰ দান কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে বিশেষকৈ ইলাচি আপোনালোকে খাই ওলাওক বুলি কৈছে। আজি সাৱধান হ'ব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আজি বেছি চিন্তা আৰু সন্দেহ নকৰিব। 2 নম্বৰতে হৈছে কোনো কাগজ পত্ৰত চহী কৰাৰ আগতে দুবাৰ পঢ়ি চাব বা নাজানিলেও জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ক, ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। তুলা ৰাশিলৈ আগবাঢ়িছোঁ আহক। ৰাশি 11 জুলাই 2024 শনিবাৰ। তুলা ৰাশিৰ লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শুভ ৰং হ'ব বগা, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ দিশ হ'ব দক্ষিণ পূব। পুৱা 11 বজাৰ পৰা 1টা বজাৰ সময়খিনি শুভ সময়। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মৰ ক্ষেত্ৰত ভাৰসাম্য আৰু দলীয় কামৰ দ্বাৰা সফলতা পাব। আইন, ফেশ্বন, ডিজাইন, পৰামৰ্শ, ব্যৱসায় আৰু জনসংযোগৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। শনিবাৰ হোৱাৰ বাবে কামত অলপ পলম বা বাধা আহিব পাৰে। অংশীদাৰ বা সহকৰ্মীৰ লগত সৰু মতানৈক্য হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সমস্যাবোৰ সমাধান ওলাব। নতুন চুক্তি বা ডিল কৰাৰ আগতে সকলো আপোনালোকে যি ডকুমেণ্টছ আছে, কাগজ পত্ৰ আছে, সেইখিনি চাই ল'ব। খৰচ আৰু দৌৰাদৌৰি আজিৰ দিনটোত হ'ব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত আয়ৰ লগতে খৰচো বাঢ়িব। ঘৰ সজোৱা, বিলাসী সামগ্ৰী কিনা, পোচাক বা উপহাৰৰ বাবে টকা পইচা খৰচ হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা লাভ পাব। আজি ডাঙৰ বিনিয়োগ, ঋণ লোৱা দিয়াৰ বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰা বিৰত থাকক। টকা পইচাৰ সঞ্চয়ৰ প্ৰতি মন দিয়ক বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক আৰু সুখদায়ক হ'ব। প্ৰিয়জনৰ লগত বাহিৰত খাবলৈ, চিনেমা বা ঘূৰিবলৈ যাব পাৰে। আজি আপোনালোকৰ সুন্দৰ বা ভাল আচৰণৰ বাবে সম্পৰ্কৰ আৰু আপোনালোকৰ গভীৰ হ'ব। ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। বিবাহিতসকলৰ মাজত বুজাবুজি ভাল থাকিব। ঘৰত কোনো সামাজিক অনুষ্ঠান বা অতিথি আহিব পাৰে, কিন্তু সৰু কথাৰ বাবে জেদ বা অহংকাৰ বেছি নকৰিব, নহ'লে সম্পৰ্কত ফাট মেলিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু কিডনিৰ সমস্যা, পিঠিৰ অংশৰ তলৰ অংশৰ বিষ, হৰমন আৰু চম ৰোগৰ প্ৰতি মনোযোগ দিব লাগিব। বৰ্তমান কৈছে যে আপোনালোকক পানী বেছিকৈ খাওক, নিয়মীয়া ব্যায়াম কৰিবলৈ কৈছে। মানসিক শান্তিৰ বাবে সংগীত শুনক, ধ্যান কৰক, প্ৰকৃতিৰ মাজত সময় কটাওক। বাহিৰৰ খাদ্য বেছিকৈ আপোনালোকে বৰ্তমান সময়ত নাখাব, ঘৰতে ৰন্ধা বঢ়া খাদ্য খাওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, কিন্তু শিল্প, আইন, ব্যৱসায় আৰু কমিশ্যনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অলপ সতৰ্কতা অৱলম্বন কৰিব। প্ৰতিযোগিতা আৰু বিশেষকৈ আপোনালোকৰ কম্পিটিশ্যনৰ ক্ষেত্ৰতে হওক, বিশেষকৈ প্ৰতিযোগিতা বা কম্পিটিশ্যনৰ ক্ষেত্ৰতে হওক আপোনালোকে সফলতা পাব পাৰে যিসকলে পাৰ্টিচিপেট কৰিব। বন্ধুৰ পৰা পঢ়াত সহায় পাব। ছাত্ৰ ছাত্ৰীসকলে নতুন দক্ষতা শিকিবলৈ আজি উপযুক্ত সময়। উপায়স্বৰূপে শনিবাৰ মা লক্ষ্মীক আৰু শনিদেৱৰ পূজা কৰক। ঘৰখনত কৰ্পূৰ আৰু ধূপ জ্বলাবই। কিন্তু গৰীব মানুহক বগা বস্ত্ৰ, চেনি, চাউল আৰু কিতাপ দান কৰক। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে দৈ চেনি খাই ওলাওক। পশ্চিম দিশলৈ মুখ কৰি প্ৰাৰ্থনা কৰক। কিছু সাৱধান হ'ব লাগিব। আজি কোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি কনফিউজনত নল'ব, দ্ৰুত সিদ্ধান্ত লওক।
কাৰোবাৰ কথাৰ মাজত নপৰি নিজে সঠিক ভুল বিচাৰ কৰক বুলি কৈছে যিকোনো ক্ষেত্ৰতে। যাত্ৰাৰ সময়ত নথিপত্ৰ কিন্তু আজি তুলা ৰাশি জাতক জাতিকাসকলে চাই ল'ব, ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি 11 জুলাই 2026 শনিবাৰ। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজি শুভ ৰং হ'ব বগা, মেৰুণ ৰং আৰু শুভ সংখ্যা হ'ব 9। শুভ দিশ হ'ব দক্ষিণ। আজি আবেলি 3টাৰ পৰা 5টা বজাৰ সময়খিনি শুভ। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি কেনেধৰণৰ প্ৰতিফলন দেখিব? আজি কৰ্মক্ষেত্ৰত ৰহস্য আৰু গৱেষণাৰ কামত সফলতা পাব। পুলিচ, গৱেষণা, চিকিৎসা, বীমা আৰু গুপ্ত বিদ্যাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। শনিবাৰ হোৱাৰ বাবে কামত অলপ বাধা আহিব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ লগত তৰ্ক নকৰিব। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু বিশ্বাস কৰাৰ আগতে ভালদৰে কিন্তু মানুহক পঢ়ি ল'ব লাগিব, জানি ল'ব লাগিব, তেতিয়াহে ভাল হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত, ধনৰ ক্ষেত্ৰত উত্থান পতন থাকিব। আকস্মিক ধন লাভ হ'ব পাৰে, লগতে আকস্মিক খৰচো হ'ব পাৰে। পুৰণা বিনিয়োগ বা সম্পত্তিৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। আজি জুৱা, লটাৰী আৰু ৰিক্সি বিনিয়োগৰ পৰা আঁতৰি থাকক। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত গভীৰ আৱেগিক কথা বতৰা হ'ব। কোনো পুৰণা বিষয় আকৌ ওলাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ঈৰ্ষা আৰু সন্দেহৰ পৰা আঁতৰি থাকক। প্ৰিয়জনৰ লগত মনৰ কথা খুলিকৈ ক'লে সম্পৰ্ক আৰু সুদৃঢ় হ'ব। বিবাহিতসকলে জীৱনসংগীক গোপনীয়তা, তেওঁলোকৰ প্ৰয়োজনীয়তা বিশেষকৈ বুজিব লাগিব, সন্মান কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। পেটৰ গুপ্তাংশ আৰু ৰক্তচাপৰ সমস্যা হ'ব পাৰে। খং আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ হ'ব পাৰে কিছু লোকৰ। ধ্যান, যোগাসন, পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। পানী আৰু পাতল আহাৰ খাদ্য খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে গৱেষণা, মনোবিজ্ঞান আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। পঢ়াত গভীৰতা আহিব, কিন্তু মন ভ্ৰমিত হ'বলৈ নিদিব, কনফিউজনত নাথাকিব। শিক্ষকৰ গোপন টিপছ আপোনালোকৰ বাবে সহায়ক হ'ব। গতিকে নজনা কামটো বা যিখিনি বুজি নাপায় সেইখিনি শিক্ষকৰ পৰা পৰামৰ্শ লওক। উপায়স্বৰূপে আজি শনিবাৰ হনুমানজীক সেন্দুৰ আৰু তেল অৰ্পণ কৰক। শিৱলিংগত জল আৰু বেলপাত দিয়ক বুলি কৈছে। আজি গৰীব কোনো মানুহক কলা তিল, তেল আৰু কম্বল দান কৰক, পাৰিলে বা কাপোৰ দান কৰক। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পঢ়ক বুলি কৈছে। সাৱধান হ'ব লাগিব আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। আজি খং আৰু প্ৰতিশোধৰ ভাৱ মনৰ পৰা আঁতৰাই দিয়ক বুলি কৈছে, কাৰণ শনি অসন্তুষ্ট হ'ব। কাৰোবাক অন্ধভাৱে বিশ্বাস নকৰিব, গোপন কথা সকলোকে নক'ব। গাড়ী চলোৱাৰ সময়ত কিন্তু কেয়াৰফুলি চলাব লাগিব বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। শনিদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মক্ষেত্ৰত ভাগ্যৰ লগত পৰিয়ালৰ সংযোগ হ'ব। শিক্ষা, আইন, প্ৰচাৰ, প্ৰশাসন আৰু বিদেশৰ লগত জড়িত কামত সফলতা পাব বুলি কৈছে। ছাকচেছ হ'ব। গুৰু শিক্ষকৰ পৰা সহায় আৰু পথ প্ৰদৰ্শন পাব। শনিবাৰ হোৱাৰ বাবে কামত অলপ পলম হ'ব পাৰে, কিন্তু হাৰ নেমানিব। ব্যৱসায়ত বিদেশৰ গ্ৰাহকৰ পৰা ভাল খবৰ আহিব পাৰে। নতুন চুক্তিৰ বাবে আলোচনা আগবাঢ়িব। ধন সম্পত্তিৰ ক্ষেত্ৰত ধনৰ আগমন থাকিব। ধৰ্মীয় কাম, যাত্ৰা, শিক্ষাৰ বাবে খৰচ হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা ধন লাভ হ'ব পাৰে। দান দক্ষিণা কৰিলে আৰু ধন বৃদ্ধি পাব। ঋণ দিয়াৰ পৰা বিৰত থাকক। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বৰ্তমান পৰিয়ালত আনন্দ পৰিৱেশ থাকিব। জ্যেষ্ঠৰ আশীৰ্বাদ পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সৎ আৰু খোলা মনৰ বাবে সম্পৰ্ক ভাল হ'ব। প্ৰিয়জনৰ লগত ধৰ্মীয় স্থান বা তীৰ্থযাত্ৰালৈ যাব পাৰে। বিবাহিতসকলে ল'ৰা ছোৱালীক বিশেষকৈ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু বৰ্তমান যকৃত আৰু ওজনৰ প্ৰতি মনোযোগ দিব লাগিব। বেছি মিঠা খাদ্য, তেলীয়া খাদ্য নাখাব। নিয়মীয়া ব্যায়াম আৰু যোগাসন কৰক। মানসিক শান্তিৰ বাবে ধ্যান আৰু প্ৰাৰ্থনা কৰিলে উপকৃত হ'ব বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। উচ্চ শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো ভাল। শিক্ষকৰ পৰা প্ৰশংসা পাব। নতুন ভাষাৰ বা দক্ষতা শিকিবলৈ আজি উপযুক্ত সময়। আজি উপায়স্বৰূপে বা প্ৰতিকাৰ স্বৰূপে শনিবাৰ ভগৱান বিষ্ণু আৰু বৃহস্পতি দেৱৰ পূজা কৰক বুলি কৈছে। গুৰুক সন্মান কৰক আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লওক। গৰীব মানুহক হালধীয়া বস্ত্ৰ, কিতাপ আৰু আপোনালোকে হালধীয়া দাইল দান কৰক বুলি কৈছে, ভাল হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে হালধীয়া বস্তু খাই ওলাব। সাৱধান হ'ব লাগিব আজি ধনুৰাশিৰ জাতক জাতিকাসকলে। অতি আদৰ্শবাদী হৈ বাস্তৱৰ পৰা আঁতৰি নাযাব। ভ্ৰমণৰ সময়ত নথিপত্ৰ আৰু টকা পইচা কিন্তু আপোনালোকে যত্ন ল'ব, চাই ল'ব। কোনো কথা বেছি প্ৰত্যক্ষতকৈ নক'ব বুলি কৈছে। কাৰো পক্ষে বেছিকৈ নক'ব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। গতিকে কিছু ছিটুৱেশ্যন লৈ চাই ল'ব বুলি কৈছে। কথা কওঁতে বহুত বেছি দহবাৰ ভাবিব।
শুভ ৰং হ'ব হালধীয়া, সোণালী ৰং আৰু শুভ সংখ্যা হ'ব 3। শুভ দিশ হ'ব উত্তৰ পূব আৰু শুভ সময় হ'ব ৰাতিপুৱা 10টাৰ পৰা 12 বজাৰ সময়খিনিত। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। মকৰ ৰাশি 11 জুলাই শনিবাৰ। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজি কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব। শনিবাৰ প্লাছ শনিদেৱৰ দিন হোৱাৰ বাবে আজি আপোনালোকৰ ৰাশিৰ বাবে দিনটো বিশেষ গুৰুত্বপূৰ্ণ। চৰকাৰী কাম, নিৰ্মাণ, লোহা, মেচিনাৰী আৰু আইনৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল। আজি ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব পাব পাৰে, কিন্তু কামত বাধা আৰু পলম আছে, গতিকে ধৈৰ্য নেৰিব বুলি কৈছে। ধৈৰ্য ধৰিব লাগিব। ব্যৱসায়ত পুৰণা গ্ৰাহকৰ পৰা ভাল ফল পাব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত বিশেষকৈ আয় স্থিৰ থাকিব, কিন্তু খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। মাটি বাৰী, ঘৰ মেৰামতি বা পিতৃৰ স্বাস্থ্যৰ বাবে টকা পইচা কিছু লোকৰ খৰচ হ'ব পাৰে। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো ভাল। হঠাৎ ঋণ ল'বলগীয়া হ'ব পাৰে, নল'ব তৎক্ষণাৎ। পুৰণা ঋণ ঘূৰাই দিবলৈ পৰিকল্পনাৰ প্ৰয়োজন আছে বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত গাম্ভীৰ্যৰ পৰিৱেশ থাকিব। পিতৃ মাতৃৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ গাম্ভীৰ্যৰ প্ৰিয়জনক আকৰ্ষণ কৰিব। মকৰ ৰাশিৰ লোকসকলৰ বাবে কিন্তু বৰ্তমান ভাৱ প্ৰকাশ কমকৈ কৰাৰ বাবে ভুল বুজাবুজি নহ'বলৈ চাব। বিবাহিত লোকসকলে ঘৰুৱা দায়িত্ব একেলগে ভাগ কৰিলে সম্পৰ্ক ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি মন দিব লাগিব। হাড়, দাঁত, বিশেষকৈ চৰ্ম ৰোগৰ সমস্যা হ'ব পাৰে। কামৰ চাপৰ বাবে মানসিক অশান্তি আৰু টোপনিৰ আপোনালোকৰ অভাৱ হ'ব পাৰে। নিয়মীয়া ব্যায়াম, তেলৰ মালিচ আৰু পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। বিশেষকৈ গৰম পানী খাওক আজি। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ছাত্ৰই সফলতা পাবলৈ আৰু অলপ প্ৰচেষ্টা চলাব লাগিব। শিক্ষকৰ উপদেশ মানি চলক। সময়ৰ সৎ ব্যৱহাৰ কৰক। উপায়স্বৰূপে আজি শনিবাৰ, গতিকে শনিদেৱৰ পূজা কৰক, ফলদায়ক হ'ব। পুৱাৰ তেল সেন্দুৰ শনি মন্দিৰত অৰ্পণ কৰক। গৰীব মানুহক কলা তিল, কম্বল হওক, জোতা হওক দান কৰক বুলি কৈছে। হনুমান চালিচা পাঠ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কলা তিল খাই ওলাওক বুলি কৈছে। সাৱধান হ'ব লাগিব আজি। অতি গাম্ভীৰ্য আৰু আপোনালোকে খং ৰাগবোৰ এৰিব লাগিব। কাৰোবাৰ লগত তৰ্ক বা আইনী বিবাদ নকৰিব। ৰাতি দেৰিলৈকে জাগি নাথাকিব। নেতিবাচক চিন্তা একেবাৰে মনত নানিব, গতিকে মনত ৰাখিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 11 জুলাই 2024 শনিবাৰ। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজি শুভ ৰং হ'ব নীলা, বেঙুনীয়া। শুভ সংখ্যা হ'ব 8 আৰু শুভ দিশ হ'ব পশ্চিম। আজি আবেলি 5টাৰ পৰা 7টা বজাৰ সময়খিনি শুভ। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত আজি কৰ্মক্ষেত্ৰত নতুন আইডিয়া আৰু টেকন'লজিৰ সহায়ত সফলতা পাব। IIT, গৱেষণা, সামাজিক সেৱা, বিজ্ঞান আৰু অনলাইন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। শনিবাৰ হোৱাৰ বাবে শনিদেৱে আপোনালোকৰ পৰীক্ষা ল'ব পাৰে। কামত পলম বা বাধা আহিলেও হতাশ নহ'ব। সহকৰ্মী আৰু বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত নতুন বিশেষকৈ নেটৱৰ্কিঙৰ পৰা লাভ হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত ধনৰ আগমন ভাল হ'ব, কিন্তু হঠাৎ খৰচো হ'ব। বন্ধুৰ বাবে বা সামাজিক কামত টকা পইচা খৰচ হ'ব পাৰে। দীৰ্ঘম্যাদী বিনিয়োগ আৰু শ্বেয়াৰ মাৰ্কেটৰ বাবে দিনটো অনুকূল। পুৰণা ধাৰ টকা পইচা ঘূৰি আহিব পাৰে। যোৱা বা ৰিস্কি কামৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত বন্ধুৰ দৰে সম্পৰ্ক থাকিব। ডাঙৰ ভাই ভনীৰ পৰা সহায় পাব। প্ৰেমৰ ক্ষেত্ৰত বন্ধুত্বৰ পৰা সম্পৰ্ক আৰম্ভ হ'ব পাৰে। প্ৰিয়জনৰ লগত ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে কথা পাতিব। বিবাহিতসকলৰ বাবে বৰ্তমান সামাজিক অনুষ্ঠানত অংশ ল'ব পাৰে, কিন্তু অতি স্বাধীন স্বভাৱৰ বাবে প্ৰিয়জনৰ লগত দূৰত্ব নবহাব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সাধাৰণতে স্বাস্থ্য ভালে থাকিব, কিন্তু ভৰিৰ বিশেষকৈ গুৰুহা ৰক্তচাপৰ প্ৰতি মন দিয়ক বুলি কৈছে। মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু অনিদ্ৰাৰ হ'ব পাৰে। যোগ, ধ্যান আৰু প্ৰকৃতিৰ মাজত সময় কটাওক। পানী আৰু ফল মূল বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত নতুন কৌশল অৱলম্বন কৰিলে লাভ হ'ব। গৱেষণা, বিজ্ঞান, প্ৰযুক্তি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। আজি গোটত পঢ়িলে বা টিমৱৰ্কত পঢ়িলে বিশেষকৈ বেছি লাভ হ'ব। শিক্ষকৰ নতুন টিপছ বা পৰামৰ্শ সহায় কৰিব। উপায়স্বৰূপে শনিবাৰ হোৱাৰ বাবে শনিদেৱৰ পূজা কৰাটো অতিকৈ প্ৰয়োজনীয়। শনি মন্দিৰত কলা তিল, তেলৰ দীপ আপোনালোকে জ্বলাওক বুলি কৈছে। গৰীব কোনো মানুহক কাপোৰ আপোনালোকে দান কৰক, খাদ্য দান কৰক বুলি কৈছে। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে কলা তিল বা আপোনালোকে পানী খাই ওলাওক বুলি কৈছে, ভাল হ'ব। সাৱধানতা হৈছে আজি অতি বিদ্ৰোহী বা জেদী স্বভাৱ আপোনালোকে নেদেখাব। বন্ধুৰ কথাত আহি কোনো ভুল সিদ্ধান্ত নল'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অনলাইন লেনদেনৰ সময়ত সাৱধান হওক বুলি কৈছে। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় শনিদেৱ লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। 11 জুলাই 2024 শনিবাৰ। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া, গোলপীয়া ৰঙৰ। শুভ সংখ্যা হ'ব 7। শুভ দিশ হ'ব উত্তৰ পূব আৰু শুভ সময় হৈছে ৰাতিপুৱা 8টাৰ পৰা 10টা বজাৰ সময়খিনিত। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মক্ষেত্ৰত সপোন আৰু বাস্তৱৰ মাজত
ভাৰসাম্য আপোনালোকে ৰাখিব লাগিব। শিক্ষা, চিকিৎসা, ধৰ্ম, দান, বৃত্তি, জল সম্পৰ্কিত ব্যৱসায় আৰু সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। একে সময়তে শনিবাৰ হোৱাৰ বাবে কামত অলপ বাধা আৰু পলম হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ লগত তৰ্ক নকৰিব বুলি কৈছে। বিদেশৰ লগত জড়িত কামত ভাল খবৰ আহিব পাৰে। নতুন চাকৰি ইণ্টাৰভিউৰ বাবে আজিৰ দিনটোত শুভ সফলতা পোৱাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আয়ৰ লগতে ধৰ্মীয় কাম, দান আৰু যাত্ৰাৰ বাবে খৰচ বাঢ়িব। হঠাৎ ধন লাভ হ'ব পাৰে, লগতে হঠাৎ খৰচো হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব পাৰে। আজি ডাঙৰ বিনিয়োগ কৰাৰ আগতে গুৰুজনৰ বা জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক। টকা পইচাৰ জমা কৰাৰ অভ্যাস গঢ়ি তোলক। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত আৱেগিক যি বন্ধন ষ্ট্ৰং হ'ব, গভীৰ হ'ব বুলি কৈছে। একে সময়তে পিতৃ মাতৃ বা গুৰুজনৰ সেৱা কৰিলে আশীৰ্বাদ পাব। প্ৰেমৰ ক্ষেত্ৰত ত্যাগ আৰু মৰমৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। এই সময়খিনিত প্ৰিয়জনৰ লগত ধৰ্মীয় স্থানলৈ যাব পাৰে। বিবাহিত লোকসকলে জীৱনসংগী স্বপ্নক বা তেওঁলোকৰ সপোনক সন্মান কৰক। সন্দেহ আৰু অতি আৱেগৰ পৰা আঁতৰি থাকক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। ভৰিৰ, চকু আৰু বিশেষকৈ অন্যান্য পেটৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ ক্ষমতাৰ যি আপোনালোকৰ হ্ৰাস পাব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব। মানসিক অশান্তি আৰু অতি চিন্তাৰ বাবে স্বাস্থ্য অলপ বেয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। যোগাসন কৰক, ধ্যান কৰক, প্ৰাৰ্থনা কৰক, পানী বেছিকৈ খাওক বুলি কৈছে আৰু 8 ঘণ্টা টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াত মনোযোগ বঢ়াবলৈ অলপ কষ্ট কৰিব লাগিব। মন ভ্ৰমিত নহ'বলৈ আপোনালোকে চাব, যাতে কোনো ফালে যাতে আপোনালোকৰ ঢাল নাখায়। বেয়া লগ সংগৰ পৰা আঁতৰি থাকিব লাগিব। উচ্চ শিক্ষা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। শিক্ষক আৰু গুৰুজনৰ পৰা আপোনালোকে ভাল ছাপোৰ্ট পাব, সহযোগিতা পাব। প্ৰতিযোগিতামূলক পৰীক্ষা অৰ্থাৎ কম্পিটিশ্যনৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীসকলে ট্ৰাই কৰিছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকে অনুকূল ফলাফল পাব। উপায়স্বৰূপে শনিবাৰ ভগৱান বিষ্ণু আৰু বৃহস্পতিদেৱক পূজা কৰক। গৰীব কোনো ছাত্ৰ ছাত্ৰীক হওক বা দুখীয়া মানুহক হালধীয়া বস্ত্ৰ, কিতাপ, আপোনালোকে দাইল হওক, কলা দাইল আপোনালোকে দান কৰক বুলি কৈছে। একে সময়তে শনিদেৱক তেল সেন্দুৰ অৰ্পণ কৰক। ঘৰখনৰ পৰা ওলোৱাৰ আগতে হালধীয়া বস্তু খাই ওলাওক বুলি কৈছে। সাৱধান হ'ব লাগিব আজি বেছি আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব বুলি কৈছে। 2 নম্বৰতে কাৰোবাক অন্ধভাৱে বিশ্বাস নকৰিব। প্ৰতাৰণাৰ পৰা সাৱধান হওক। ৰাতি দেৰিকৈ আপোনালোকে জাগি নাথাকিব। নেতিবাচক চিন্তা মনলৈ আহিবলৈ নিদিব, পৰিহাৰ কৰক বুলি কৈছে, ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।